এভৰিৱান আজি একেবাৰে অসমৰ সিটো কোণলৈ গৈ আছোঁ মানে লোৱাৰ আছামলৈ আৰু আমি আজি গৈ আছোঁ মহামায়া মন্দিৰ যিটো নেকি ধুবুৰী ডিষ্ট্ৰিক্টত অৱস্থিত আৰু আমি এতিয়া লৈ আছোঁ পূজাৰ সামগ্ৰীখিনি পূজা দিবলৈ যে আমি কি লাগিব সেইখিনি সকলো লৈ লৈছোঁ আৰু মই বহুত এক্সাইটেড আপোনালোকক দেখুৱাবলৈ ইয়াত চাওকচোন ইমান ধুনীয়া পাৰ্কিং এৰিয়া আছে আৰু মাজে মাজে দোকানবিলাকো আছে এয়া আমি সকলোৱে ওলাইছোঁ এতিয়া তো ইয়াৰ কাষতে সৰু এখন পুখুৰীৰ দৰে আছে আমাৰ হিন্দু ভক্তসকলৰ কাৰণে এইটো এটা অন্যতম মাৰ মন্দিৰ বুলি ক'ব লাগিব যি নেকি গুৱাহাটীৰ কামাখ্যা মন্দিৰ আৰু দ্বিতীয়টো এইটো হৈছে মহামায়া মন্দিৰলৈ আহোঁতে আপোনালোকে এটা হাতত লাখুটি লৈ আহিব লাগিব কিয়নো ইয়াত বান্দৰৰ খুব উৎপাত ইয়াত এখন কুপন দিয়ে তো কুপনখিনি লৈ যাব লাগে আৰু মন্দিৰলৈ সোমাওঁতে ইয়াত খুব দীঘলকৈ লাইন পাতিব লাগে আৰু আমি এনেদৰে লাইন পাতি লৈ পূজা কৰিব লাগিব লগতে এই মাৰ মন্দিৰত আপোনালোকে যি আশা লৈ আহে সেই আশা পূৰণ হয় বুলি মান্যতা আছে তো এয়া চাওক গোটেই চাৰিওফালে একদম সেউজীয়া পৰিৱেশ চাবলৈও খুব ভাল আৰু ইফালে মাৰ মন্দিৰ আমি আহি পালোঁ পূজা কৰিবলৈ তো মোৰ আপোনালোকক দেখুৱাই খুব ভাল লাগিছে আজি মোৰ লগতে আপোনালোককো দেখুৱাবলৈ আনিলোঁ আৰু পূজা কৰি আহি এই আহঁত গছজোপাতে আমি পুৰণিখিনি বান্ধিলোঁ মনৰ আশাকৈ আৰু এতিয়া আমি ওপৰলৈ যাওঁ মানে পাহাৰৰ আৰু ওপৰলৈ মাৰ পুৰণি মন্দিৰটো আছে যি নেকি এতিয়া তলত স্থাপন কৰা হৈছে তো তাতে এটা নন্দী আছে তো সেই নন্দীক আপোনালোকে যি মনৰ আশা কয় তেওঁ হেনো সেয়া পূৰাই দিয়ে তো ওপৰলৈ যাওঁতে হনুমানজীৰ এটা মূৰ্তি আছে তো বলক এতিয়া ওপৰলৈকে যাওঁ আৰু ৰাস্তাৰ কাষতেই চিৰিৰ ওচৰত এনেকৈ ফল মূলৰ দোকান পাব তো পুৰণি মন্দিৰৰ পৰা পূজা কৰি লৈ আমি বাওঁফালে আহিলোঁ তো বাওঁফালে এটা ডাঙৰ শিৱ মূৰ্তি আছে যি নেকি একদম তললৈ বনোৱা আৰু আমি গ'লোঁ এজনকৈহে নামিব পাৰে পূজা কৰি আহিলোঁ ভাল লাগিল আৰু আমি ফল মূল দোকানত ৰখি লৈ ফল মূল খালোঁ যিহেতুকে নোখোৱাকৈ আহিছিলোঁ মন্দিৰলৈ বুলি এতিয়া আমি যাম মহামায়া দেৱীৰ স্নানঘাটলৈ আৰু এই চাওক আমি বেক চাইডৰ পৰা গৈছোঁ এয়া কি দেখিছেনে এডাল ডাঙৰ সাপ আৰু এই সাপডাল ইমান বৃহৎ ডাঙৰ নহয় দেখিলে খুব ভয় লাগি যায় হৈছে স্নানঘাটৰ যি নদীটো এইটোৱে বুলি কোৱা হয় আৰু খুব দূৰলৈ গুচি গ'ল এতিয়া তো আগত হেনো কাষতে ওচৰতে আছিল তো ইয়াত আছে মনসা মাৰ মন্দিৰ আপোনালোকে খুব আৰ্টিফিচিয়েল গছসমূহ দেখিব পাব দেখিছেনে দুডালকৈ এনেকৈ সাপ বনাই থোৱা হৈছে আৰু এয়া হৈছে ফ্ৰণ্ট ছাইডটো তো আমি এতিয়া আহিছোঁ বেক ছাইডৰ পৰা এই মন্দিৰলৈ আহিলে আৰু আপুনি বেলেগ ভগৱান বিচাৰি বেলেগ মন্দিৰ নগ'লেও হ'ব ইয়াত 33 কোটি দেৱ দেৱী দেৱতা আছে আৰু ইয়াৰ হোমৰ গুৰি এইখিনি হোমপুৰে আৰু এয়া হৈছে ইমান ডাঙৰ কাছ তো কাছৰটোৰ ভিতৰত কি আছে আপোনালোকক দেখুৱাই গৈ থাকিব আপোনালোকে একদম স্কিপ নকৰি চাই থাকিব এয়া হৈছে মনসা মাৰ মন্দিৰ আৰু প্ৰত্যেকটো প্ৰতিমূৰ্তিৰ ভিতৰত এটাকৈ মন্দিৰ আছে যিটো নেকি আপোনালোকক দেখুৱাই যাম তো আপোনালোকে চাই যাব আৰু এই গছ দেখিছেনে এয়া হৈছে আৰ্টিফিচিয়েল গছ আৰু এইডালহে কেঁচা মানে অৰিজিনেল গছ হয় আৰু এইটো হৈছে একদম আৰ্টিফিচিয়েল বনোৱা তো মানুহে কৰিম বুলি ক'লে কি কৰিব নোৱাৰে নহয় জানো তো এই গছডাল চাওক এইডাল বনোৱা গছ হয় চাওক চিমেণ্ট দি এই চাওক এই চাওক এইটো এনেদৰে পাতবিলাক চাওক কালে অঁ দেখিছা মন্দিৰ মূৰ্তি চাব দেখুৱাম বহুত ধুনীয়া চিষ্টেমেটিক বনাইছে কিন্তু দেই সকলো দেৱ দেৱী দেৱতা ইয়াতে আছে মুখৰ ভিতৰত ইমান ভয়ানক ওলাই গ'লোঁ এই যে অথনি ফাৰ্ষ্টত দেখাইছিলোঁ সাপৰ পিঠিটোৱেই পিছফালে আছে আৰু এইটো ফ্ৰণ্ট ছাইড এই বালাজী মন্দিৰ আৰু ইয়াতে মই মন্দিৰ দেখুৱাই দিম গোটেই মানে আগত কি হৈছিল গোটেইখিনি ধুনীয়াকৈ ইয়াত দিয়া আছে
চাওক ক'ত যে গুফাত সোমাই অহাৰ দৰে আহিছোঁ আমি এই মনসামাৰ মানে গাটোৰ ভিতৰলৈহে আহিছোঁ আৰু আগত এইফালে দৰ্জা খোলা আছিল আজি এনেকৈ বন্ধ কৰি দিছে এতিয়া এইফালে যাব নোৱাৰে এই মনসামাৰ মূৰ্তি ইয়াৰ গছত নাম লিখা আছে শ্ৰী শ্ৰী দীৰ্ঘেশ্বৰী ইয়াতো ধুনীয়া গুফা বনাই থোৱা আছে এনেদৰে ইয়াতো প্ৰতিমূৰ্তিখিনি আছে আৰু ইয়াত যজ্ঞ হয় ইয়াতো খুব সুন্দৰকৈ সজাই তোলা হৈছে মন্দিৰ এয়া দেখিছেনে পাথৰৰ ভিতৰত মন্দিৰ আৰু এয়া হৈছে মহামায়া মন্দিৰ তো ইয়াতো ধুনীয়াকৈ মহামায়া মন্দিৰ বনাই থোৱা আছে লগতে পাথৰৰ ভিতৰত যে আমি আহিছিলোঁ এয়া গৌ মাতা লগতে শ্ৰীকৃষ্ণ আৰু বাচ্চা আছে ইয়াতে খুব ধুনীয়া হাতীৰ ভিতৰতো মূৰ্তি আছে কি মূৰ্তি হয় সঠিকভাৱে ধৰিব নোৱাৰিলোঁ পাথৰটো খুব ভাল ভাল কথা লিখি থোৱা আছে ভিডিঅ'টি কেনে পালে জনাবলৈ নাপাহৰিব আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব বাই